ব্লাড অহাৰ লগে লগে বন্যা অহাৰ লগে লগে আমাৰ কাটাখাল অঞ্চলৰ কেজিটোত পঢ়ি থকা টাইটেল কি আছিল সায়ন দাস ধ্ৰুৱজ্যোতি দাস কেজিটোত পঢ়িছিলে আৰু খুব মৰম লগা শিশুটি এনেকুৱা এটা মৰ্মান্তিক ঘটনা হ'ল পৰিবাৰৰ লোক বহুত বেদনাত আছে ইতিমধ্যে দেৱশিশুজনৰ ডেড বডি আফটাৰ পষ্টমৰ্টম অনা হৈছে আৰু শেষ যিটো ক্ৰিয়া এইটো তেওঁলোকে প্ৰস্তুতি কৰিছে পৰিয়ালৰ মানুহে আমি চবকে লগ পালোঁ এনেকুৱা বেদনাৰ সময়ত ক'বলৈতো একো ভাষা নাই কিন্তু ফ্লাডত এনেকৈ হঠাৎ এনেকুৱা এটা ইনচিডেণ্ট হোৱাটো আমাৰ কাৰণে দুৰ্ভাগ্যজনক হয় আৰু চৰকাৰী কোনো সাহায্য দিয়াৰ কথা চাওঁ কালিৰ ভিতৰত আমি এডমিনিষ্ট্ৰেশ্যনৰ লগত কথা পাতি আমাৰ গাৰ্জেন মিনিষ্টাৰক আমি জনাম তাৰপাছত যদি কিবা চৰকাৰী তেনেকুৱা ব্যৱস্থা থাকে নিশ্চয় চৰকাৰে কৰিব কিন্তু বাকী কিছুমান আছে ইয়াৰ ৰাইজে কৈছে যে ইয়াতে এটা ঠাই আছে যিটো ঠাইটোত প্ৰতি বছৰে ফ্লাড আহিলে এনেকৈ পানী উপৰি আহে আৰু তাত প্ৰতি বছৰে এনেকৈ এটা দুটা ইনচিডেণ্ট হৈ থাকে আজিয়ে দুটা ল'ৰা একেলগে এনেকৈ হৈছিলে তাৰ মাজত এজন বাচিলে আৰু এজনক বচাব নোৱাৰিলে গতিকে এনেকুৱা এই এৰিয়াটোতনো কি এনেকুৱা বিষয় আছে আৰু এইটো কেনেকৈ সমাধান হ'ব ইয়াৰ কাৰণেও ডিপাৰ্টমেণ্টৰ লগত আমি কথা পাতি ইয়াৰ ব্যৱস্থাও আমি লোৱাৰ চেষ্টা কৰিম